নমস্কাৰ বাইদেউসকল আজি আপোনালোকৰ বাবে বহুত ইম্পৰ্টেন্ট টপিক এটা লৈ আহিছো এসএসজি ভিও আৰু সিএলএফে ৰিপেমেন্ট কেনেকৈ কৰে আপোনালোকে যিখিনি আপোনালোকৰ লোন লয় ভিওয়ে লয় সিএলএফৰ পৰা লোন এসএসজি লয় ভিওৰ পৰা আৰু মেম্বাৰে লয় কাৰ পৰা এসএসজিৰ পৰা যেটো ক্ৰনলজিটো এনেকুৱা হয় মেম্বাৰে কি কৰে এসএসজিৰ পৰা লোন লয় এসএসজি ভিওৰ পৰা আৰু ভিএ সিএলএফৰ পৰা ৰিপেমেন্টটো কি হয় তেনেদৰে হয় সিএলএফে ভিওক লোন দিয়ে ভিওয়ে এসএসজি লোন দিয়ে এসএসজি মেম্বাৰক লোন দিয়ে আৰু তেনেকৈ ৰিপেমেন্ট কোজ কি কৰে মেম্বাৰে এসএসজি ৰিপেমেন্ট কৰিব লাগে এসএসজি ভিওক আৰু ভিওয়ে সিএলএফক মই ফিলৰ সোমতে কি হৈ আছে এই দুটা পাৰ্টিৰ মাজত বহুতো খেলিমেলি হৈ আছে কিছুমান মেম্বাৰে কি কৰে এসএসজি সিএফৰ টকা জি লোনে হক সিএফ সিএফ পিএফএমই পিজি সিএফ ওন ফান্ড যিকোনো লোন হ'ব পাৰে তেতিয়া কি কৰে মেম্বাৰে কি কৰে ডাইৰেক্ট লৈ পেলাই ভিওক দি দিয়ে ডাইৰেক্ট কাক ৰিপেমেন্ট কৰে ভিওক ৰিপেমেন্ট মানে মূলধন সুতে মূলে ঘূৰাই দিয়া ভিওয়ে কি কৰে সিএলএফক দি দিয়ে ইয়াতো কি কৰে কিছুমানে কি কৰে ক্যাশ পেমেন্ট কৰে ক্যাশ ট্ৰানজাকশন কৰে আমাৰ এসএলএমৰ নিয়ম মতে যেতিয়া মেম্বাৰ এজনীৰ টকাৰ প্ৰয়োজন হয় তেতিয়া মেম্বাৰ কি কৰিব লাগে এসএসজিক এপ্লিকেশন দিব লাগে যে বাইদেউ আমাৰ টকাৰ প্ৰয়োজন হৈছে আমি এইটো বিজনেস কৰিব বিচাৰিছো আমাৰ টকাৰ প্ৰয়োজন হৈছে তেতিয়া এসএসজি কি কৰিব এসএসজি এপ্লিকেশন দিব ভিও যে বাইদেউ আমাৰ মেম্বাৰৰ আমাৰ এই 3-4-5 জনী মেম্বাৰৰ আমাৰ কি লাগে সিএফৰ টকা লাগে তেতিয়া ভিওৰ হাতত যদি টকা অলৰেডি থাকে তেতিয়া ভিও কি কৰিব যদি এসএসজি খন এলিজিবল হয় যদি পাবলগিয়া এলিজিবল হয় বহুতখিনি নিয়ম চাব লাগে 75 মানে চলি আছে না নাই আগৰ লোন আছে নাই বা লোন আছে যদি ক্লিয়াৰ কে দি আছে না নাই তেনেকৈ বহুত গুণাগুণ সোৱাৰ পিছত কি কৰিব ভিও কি কৰিব এসএসজি লোনটো দিব পাৰে যদি ভিওৰ লগত টকা থাকে যদি ভিওৰ লগত টকা না থাকে ভিও কি কৰিব সিএলএফক এপ্লিকেশন কৰিব সিএলএফক এপ্লিকেশন কৰি কব আমাৰ ভিওৰ এটো এসএসজিৰ এটো মেম্বাৰক কি লাগে লোন লাগে তিতে ভিওয়ে কি কৰিব এপ্লিকেশন দিয়াৰ পিছত সিএলএফ সেম একে ধৰণে চাব ভিওৰ ডকুমেন্ট পাতি চাব হেতে নিয়ম মানি চলি আছে আগত কিমান টকা লৈছিলে ৰেগুলাৰ ৰিপেমেন্ট কৰি আছে না নাই গুটেখিনি বস্তু চালি জাৰি সোৱাৰ পিছত যেতিয়া এলিজিবল হ'ব লোন পাবলৈ এলিজিবল হ'ব তেতিয়া কি কৰিব সিএলএফে ভিওক লোন দি দিব আৰু সিএলএফে যেতিয়া ভিওক লোন দিয়ে হেতু লোন দিয়ে আপোনাৰ 6% হাৰত সিএলএফে যেতিয়া ভিওক দিব বছৰত 6 টকা মানে মাহত 50 পইচাকে 0.50% ঠিক আছে এটা আপোনালোকে মনত ৰাখিব সিএলএফে ভিওক কিমান টকা ইন্টাৰেস্টত দিয়ে বছৰে কি 6 টকাত বছৰে 6 টকা হলে মাহত 100 টকাত মাহত কিমান টকা হয় 50 পইচা মনত থাকিব যেতিয়া সিএলএফে ভিওক লোন দিলে ভিওয়ে ধৰি লওক 1 লাখ টকা লৈ ললে এটা ভিও হল মাজৰ মানুহ ভিওয়ে কি কৰিব সিএলএফৰ পৰা কেটা টকাত ললে 6 টকাত ললে ভিওয়ে কি কৰিব এসএসজিক 9 টকাত লগাব 9% মানে 0.75% 75 পইচা ধৰিব পাৰিছে ভিওয়ে কি কৰিব এসএসজিত কিমানত লগাব 75% মানে 9% কাৰণ ভিওটো মাজত আছে ভিওয়ে সিএলএফৰ পৰা টকা নি পেলাই এসএসজিক দি আছে তো ভিওটো 2 টকা মান পাব লাগিব তো ভিওয়ে কি কৰে সিএলএফে যেতিয়া ভিওক 6 টকা লগায় ভিওয়ে এসএসজি কিমান টকাত লগায় 9 টকাত লগায় এটো হল আমাৰ নিয়ম তেতিয়া ভিওয়ে কি কৰিলে এসএসজি যিমান টকা বিচাৰিছিলে ভিওয়ে কি কৰিলে এসএসজি টকাটো দি দিলে দিয়াৰ পিছত এতে এসএসজি লগত যেতিয়া টকাটো আহিলে 9% এসএসজি কি কৰিব মেম্বাৰক যেতিয়া লোন দিব মেম্বাৰক দিব 12% মাহত 1 টকা ঠিক আছে এটা চাও প্ৰথমবাৰ বস্তুটো বুজিলক সিএলএফে ভিওক দিলে 6 টকাত ভিও এসএসজিক দিলে 9% আৰু এসএসজি মেম্বাৰক দিলে কিমান 12% তাৰ মানে কি কৰিব লাগিব মেম্বাৰে মাহেকে 1 টকা ইন্টাৰেস্ট দিব লাগিব মানে বছৰেকে 6 টকা দিব লাগিব এসএসজি ভিওক কি টকা দিব 9 টকা দিব আৰু 3 টকাটো এসএসজিত কি হ'ব থাকি যাব আৰু ভিও তেনেদৰে কি কৰিব সিএলএফক 6 টকাকে দিব 3 টকা থাকি যাব এটা কি হল এসএসজি 3 টকা লাভ হল ভিওৰ 3 টকা লাভ হল আৰু সিএলএফত কিমান লাভ হল 6 টকা ধুনিয়াকে মিলি আছে
কিন্তু ফিল্ডত দেখি পাইছোঁ কি কৰে কিছুমান মেম্বাৰে কি কৰে 12 টকাটো ডাইৰেক্ট বিহক দি দিয়ে এই 12 টকাটো ডাইৰেক্ট বিহক দি দিয়ে এছএছজিত নাৰাখে নাইতোবা মেম্বাৰে ডাইৰেক্ট 9% বিহক দিয়ে এছএছজিক এটকাও নিদিয়ে হি মাজত এতিয়া হৈ আছে 0 না এছএছজিত সেভিং ভালকে হৈ আছে না এই ইন্টাৰেষ্টৰ টকা আহি আছে এইটো হোৱাত কি হৈছে আমাৰ যেতিয়া ফিল্ডত অডিট চাব যাব অডিট আমাৰ যিখিনি কমিউনিকেটৰ অডিট কৰি আছে গোটেইখিনি এছএছজিৰ কি ওলাই আছে লছ ওলাই আছে কাৰণ মেম্বাৰে মাহেকত সঞ্চয় কৰে এই সঞ্চয় টকাটো কি হয় হেতু হল আমাৰ পুঁজি ক্যাপিটাল মানি হেতু কি হৈ আছে হেতুৰ পৰা খৰচ হৈ আছে মিটিং হোৱা বেংকত অহা যোৱা বহি কলম কিনা হেই নিজৰ সঞ্চয় টকাটো খৰচ কৰি কি হৈ আছে এটা লছত গৈ আছে যদি এই মেম্বাৰে এই 12 টকা ইন্টাৰেষ্টৰ যদি 3 টকাটো এছএছজিত ৰাখিলে হেতেন এই 3% যদি এছএছজিত ৰাখিলে হেতেন তে নিশ্চয় এছএছজিত টকা থাকিলে হেতেন তিতে মন্থলি সেটো সেভিংস যেটো সঞ্চয় কৰে আপোনাৰ মাহেকে যেতিয়া সঞ্চয় কৰে সপ্তাহিক বা মাহেকে যেটো সঞ্চয় কৰে সঞ্চয় টকাটো কি হলতেন থাকি গলেতেন এটা সময় যেতিয়া সঞ্চয় টকা বেছি হলেতেন তেতিয়া কি কৰিলে পাতে আপুনি সঞ্চয় টকাৰ পৰাই সুদ মূল্য লব পাৰিলেতেন মই কিছুমান এছএছজি চালো এছএছজি ভিও CLF চাওক এছএছজি ঘূৰাব লাগে 9% ভিও ঘূৰাব লাগে 6% আৰু মেম্বাৰে কি ঘূৰাব লাগে 12% এটো হ'ব লাগে এছএছজিৰ কি হয় এছএছজিয়ে ধৰক আৰএফ পাইছে মাঝে মাঝে এটা দুটা গুটে নাপাব পাৰে কিন্তু প্ৰায়ভাগ পাইছে ভি ক্যাম্পছ পাইছে 50,000 তাৰপিছত কি কৰে সেভিং কৰে আৰু এটা ইনকাম সোর্স কি ইন্টারেস্ট এতিয়া এই দুটাৰ পৰা হয় 75,000 যিখিনি পাইছে মই এখিনি কথা কৈ আছো এটা কি হৈ আছে বাইদেউটো খৰচ কৰি এই টকাও শেষ হ'বলগীয়া হৈ গ'ল সেভিংৰ টকাটো শেষ হলে লগতে এই টকাটো শেষ হ'বলগীয়া হৈ আছে তাৰ কাৰণটো হ'ল আপোনালোকৰ যদি এই ইন্টাৰেষ্টৰ টকাটো এই 3% যে এছএছজি মেম্বাৰৰ পৰা যেতে এছএছজি দিয়ে যে 3% যে এই 3% যদি আপোনালোকে ৰাখিলে হেতেন এই 3% যদি আপোনালোকে এছএছজি ৰাখিলে হেতেন তেতিয়া কি হ'লহেতেন এছএছজি এটা পুঁজি বাহিলে হেতেন আপোনালোকে কি কৰি আছে হেতু নিদিয়াকে ডাইৰেক্ট হেতু ভিওক দি আছে ভিওয়ে ঠিকে দি আছে CLF 6% দি আছে ভিওত 6% ইন্টাৰেষ্টটো থাকি গৈ আছে তাৰ কাৰণে কি আছে এছএছজি একো লাভৱান হোৱা নাই গুড একেবাৰে কি হ'ল একেবাৰে লাভৱান হোৱা নাই লছ চলি আছে আমি যেতিয়া অডিট কৰি আছো গোটেইখিনি এছএছজি লছ চলি আছে লছত আছে মানে কি মেম্বাৰ সেভিং আৰএফ সিএফ গোটেইখিনি টকা কি হৈ আছে খৰচ কৰি গৈ আছে আপোনালোকে এটাৰ পৰা আৰু হেতু নকৰিব আপোনালোকে কি কৰিব এই মেম্বাৰে যদি 12% দিয়ে সেই 12% ৰ পৰা আপোনালোকে 3% নিজৰ গুটত ৰাখিব আৰু সেই 3% ৰ হটটো আপোনালোকৰ মন্থলি যেটো সেভিং হয় এই সেভিংৰ লগত প্লাস কৰি বেংকত ডিপোজিট কৰি দিব ঠিক আছে এটা হ'ল প্ৰথম কথা তাৰ পিছত যি 9% হ'ব আৰু মূলধন সেই 9% হইতে মূলধন হইতে বিয়াজ জমা দি দিব বিয়াৰ একাউণ্টত দি দিব নহলে নিজৰ একাউণ্টত জমা কৰি পেলাই ট্ৰান্সফাৰ কৰি দিব বিয়াৰ একাউণ্টলৈ বিয়াই কি কৰিব আপোনালোকৰ যেটো ক্যাপিটালৰ টকা আছে হেতু টকাটো ভিয়ত জমা হ'ব তো ভিও কি কৰে CLF ভিয়কো বান্ধি দিয়ে যে আমাক এইমানটা কিস্তিত আপোনালোকে জমা কৰিব তে ভিওয়ে হেতু মাহত যিমান টকা জমা কৰিব লাগে ভিওয়ে কি কৰিব সেই 6% ইন্টাৰেষ্টত কাৰণ ভিও 9% পালে নহয় 3% ৰাখি বাকি 6% ইন্টাৰেষ্ট কোড ঘূৰাই দিব CLF ত ঘূৰাই দিব হেতু হল আমাৰ নিয়ম এতিয়া মই এটা ক্যালকুলেশন কৰি দেখাইছো আপোনালোকে কিমান টকা ৰাখিব আৰু কিমান টকাকে ঘূৰাব ঠিক আছে চাই লব লেভেল 1 ইয়াতে এবাৰ চাই লব এছএছজি মেম্বাৰে 12% দিব লাগে কাক এছএছজি টু ভিও কিমান দিব লাগে 0.75% কাক দিব লাগে ভিওক দিব লাগে
ভিঅ টু CLF ভিঅ CLFক কিমান দিব 0.5% মানে বছৰেকত 6% মাহত 5% মানে 50 পইচা কাক দিব লাগে CLFক এই নিয়মটো কৰিব ঠিক আছে ইয়াৰ পৰা ইয়াত যেটো 3% থাকি গল এটো প্লাস হ'ব SSG ইয়াত 3% প্লাস হ'ব ভিঅত আৰু বাকি 6% যাব কত CLF 6% 3% 3% কিমান হল 12% হল নে 12% হৈ গল নে 12% ধৰি লওক CLF ভিঅ SSG মেম্বার ঠিক আছে 1 লাখ ভিঅ ললে SSG কিমান দিলে 50,000 দিলে মেম্বারে কি কৰিলে 10 জনী মেম্বার আছিল 50,000 টো কিমান কে লব ভাগ কৰি 10 জনী 5,000 কে ললে ঠিক আছে 10 জনী এজনীয়ে 5,000 কে ললে এতে ৰিপেমেন্টটো কেনে কৰিব চাওক প্ৰথমৰ 5,000 কে হলে ধৰি লওক 1 বছৰ কাৰণে লৈছে 50,000 টো 1 বছৰৰ কাৰণে এটা চাওক 10 জনী মেম্বাৰে কিমান টকা লৈছে 50,000 50,000 ডিভাইডেড কিমান 10 জনী কিমান কে আহিলে এজনী ভাগত পইলে 5,000 লৈছে 1 বছৰৰ কাৰণে ডিভাইডেড 12 মাহ ঠিক আছে তে যদি 12 মাহ হয় আপোনাক ক্যালকুলেটৰ এনেকা মাৰিব 50,000 divided 12 10 প্ৰথমত লালে 50,000 কে এজনীৰ এটা 50,000 কে 12 মাহৰ কাৰণে দিব লাগে 4166 কিমান হ'ব 4166 416.66 হে পয়েন্টটো আমি লাস্টত একেবাৰে দি দিম হেতু ধৰিব না লাগে তেলে আপোনালোকৰ মাহেকৰ মূলধন হ'ব কিমান 4166 তো আপোনালোকে প্ৰথম মাহত যেতিয়া 416 মূলধন দিব ইয়াৰ ওপৰত ইন্টাৰেষ্ট কিমান দিব লাগিব আপোনাৰ প্ৰথম মাহত কিমান আছিল 5,000 তো আমি 5,000 ওপৰত ওলাই লওক 5,000 into কিমান পাৰ্চেন্টত 12% divided 100 600 টকা কি এক বছৰৰ সুদ হয় আমি কিমান ওলাম প্ৰথম মাহত দিব লাগে আমি এমাহৰ ওলাম 5,000 into 1% divided 100 50 টকা প্লাস 50 এটা আমি কাক দিম এসএসজি দিম এটা হয় আমাৰ প্ৰথম মাহৰ 50 প্লাস 416 কিমান টকা দিম আমি 466 আমি কাক দিম এসএসজি আমি কেজনে দিম টোটাল 10 জনীয়ে ইনটু 10 জনী কিমান টকা হ'ব আমাৰ 4,660 টকা আমাৰ প্ৰথম মাহত কিমান হ'ব 4,660 টকা ইয়াত কি আছে মূল আৰু সুদ আছে আমাৰ সুদ কিমান কে আহিছিল 50 টকাকে কেজনী 10 জনীৰ 50 টকা ইনটু 10 জনী কিমান হ'ব লাগে 500 টকা তো ইয়াত আমাৰ কি আছে এটো হল আমাৰ সুদ প্লাস মূল আর অকল আমার সুদ কিমান 500 টকা 50,000 টকাৰ এক মাহৰ কিমান হয় 500 টকা হ'ব এতিয়া চাওক আপোনালোকে 500 টকা আপোনাক কিমান পাৰ্চেন্ট কৰিলে 12% আপোনালোকে কি পাৰ্চেন্ট ঘূৰাব লাগে 9% ঘূৰাব লাগে সিধা সিধা এটা কাম কৰিব ইয়াক হৰণ কৰিব 4 ৰে
কিমান হয় 125 টকা 12% আপোনালোকৰ 3% থাকিব হয়নে তো হৰণ কৰি দিলোঁ 4ৰে 4 হৰণ কৰাৰ পিছত কিমান 125 টকা তো 125 টকা থাকিব আপোনালোকৰ লগত এটো হল এসএসজিৰ একাউণ্টত যাব এসএসজিৰ একাউণ্টত যাব আৰু ভিঅৰ একাউণ্টত কিমান যাব ইনটু কৰি দিয়ক 375 এই দুটা প্লাস কৰিলে কিমান হ'ব 500 টকা হয় না নহয় চাও পিছৰ মাহত অকমান কমি যাব কাৰণ পিছৰ মাহত কি হ'ব আপোনালোকৰ 5000 টকা নাথাকে যেহেতু আপোনালোকে কিমান দি দিলে 416 টকা দি দিলে 5000 ৰ পৰা 416 টকা মাইনাস হোৱাৰ পিছত হেতু মাহত অকমান ইন্টাৰেষ্ট কম হ'ব কিন্তু এই চাওক 125 টকা তাৰ পিছত আহিব ধৰক 120 টকা বা 21 টকা তাৰ পিছত 118 টকা 19 টকা এনেকা ইন্টাৰেষ্ট কমি কমি আহিব মূলধনটো সমান থাকিব কিন্তু আপোনালোকে ভাবি চাওক যে আপোনালোকৰ এই 3% ৰ টকাত কিমান টকা জমা হলেতেন আপোনালোকে হেতু কৰা নাই হয় কিছুমান আছে চাইছো মই যে ডাইৰেক্ট 9% দিছে 125 টো জমা হোৱাৰ আগতে ভগাই লৈছে আপোনালোকে কি কৰিছে জমা কৰাৰ আগতে হেতু ভগাই লৈছে হেতু নিয়ম নহয় আৰু হেতুৰ কাৰণে চাওক আপোনালোকৰ এটা কি হল গুটেখিনি এসএসজি লছ হৈ আছে হেতু আপোনালোকে নকৰিব এটো এসএসজি জমা কৰিব এইটো টকাৰ পৰা আপোনালোকে খৰচ কৰিব পাৰিব যেনে বেংকত অহা যোৱা কৰা মিটিংৰ খৰচ তাৰ পিছত কলম বহি কেছবুক সিজবুক যি কিনিব লাগে আপোনালোকে এটো পৰা কিনিব এটা ধৰক আপোনালোকৰ গুটেখিনি এসএসজি অডিট হ'ব এটা অডিটৰ কাৰণে আপোনালোকে টকা দিব লাগিব সেই টকাটো আপোনালোকে ইয়াৰ পৰা দিব পাৰিব আপোনালোকৰ নিজৰ কষ্টৰ মেহনতৰ টকা আপোনালোকে নিজে কষ্ট কৰি যেটো মাহত 2 টকা জমা কৰিছে হেতু পৰা খৰচ কৰিলে আপোনালোকৰ কি থাকিব একো না থাকে তো আপোনালোকে এই টকাৰ পৰা খৰচ কৰিব এতিয়াৰ পৰা যি হৈ আছিল এতিয়া সব ঠিক কৰক এটা আপোনালোকে ভাবি চাওকচোন এতিয়া ইমান দিনৰ পৰা আপোনালোকে চলাই আছে ইমান দিনৰ পৰা আপোনালোকে এই টকাটো লোৱা নাই যদি ললে হেতেন আপোনালোকৰ কিমান টকা হলেতেন এবাৰ মনে মনে ক্যালকুলেশন কৰি চাবচোন একবাৰ মনে মনে হিসাব কৰি চাব যে আপোনালোকৰ কিমান টকা লছ হল এতিয়া যিখিনি গুট 5 বছৰ 6 বছৰ 7 বছৰ 8 বছৰ হৈ গল সিআইএফ পোৱা সিআইএফ লৈ লেনদেন কৰি আছে সেইখিনি গুটে 3% ইন্টাৰেষ্টটো যদি পালে হেতেন কিমান টকা হলেতেন ভাবি চাইছে না এবাৰ আপোনালোকৰ কিমান লছ হৈ আছে তো এই ভুলটো কি কৰিব এতৰ পৰা নকৰিব আমি ইয়াৰ পিছৰ ক্লাছত আমি লৈ আহিম যে আপোনালোকে এসএসজি মেম্বাৰৰ পৰা এসএসজি পৰা ভিও আৰু ভিওৰ পৰা সিএলএফ কিমান টকা ললে কিমান টকাকে ৰিপেমেন্ট কৰিব লাগিব একদম ধুনিয়াকে মাহৰ এটা চাৰ্ট বনাই আপোনালোকে বুজাই দিম তেতিয়া আপোনালোকে কি কৰিব আপোনালোকে ক্যালকুলেশন কৰি উলাব পাৰিব ধুনিয়াকে ঠিক আছে আজি ক্লাস ধন্যবাদ মই আশা কৰিছো এতিয়াৰ পৰা আপোনালোকে আৰু এই ভুলটো নকৰে মই যেনেকা শিকালো ভিডিওটো আকৌ একবাৰ ঘূৰাই চাব চাই পেলাই ইয়াত মই যি কথা কলো তেনেকৈ আপোনালোক পালন কৰক আপোনালোকৰ এসএসজিত এটকাও লছ নহয় কোন এটা এসএসজিত লছ নহয় আপোনালোকৰ যেটো ইন্টাৰেষ্টৰ টকা তাৰ পৰা ধুনিয়াকে গুড চলি যাব আৰু আপোনালোকৰ সঞ্চয়ৰ টকা গুটেখিনিয়ে থাকি যাব ঠিক আছে ধন্যবাদ